মোৰ স্বামীয়ে মোৰ অশ্লীল ভিডিঅ' ফেচবুকত ভাইৰেল কৰিলে। মই ফেচবুকটো খোলাৰ লগে লগেই মোৰ অশ্লীল ভিডিঅ'বোৰ দেখিছোঁ। এইবিলাক ভিডিঅ' মই ফেচবুক খোলাৰ লগে লগে এইবিলাক ভিডিঅ' আহে ইনষ্টাগ্ৰামত। নিশা হ'লেই তেখেতে মোক টেবলেট খুৱাই বেহুচ কৰি লয়। তাৰ পিছত মোৰ সৈতে অনৈতিক কাম কৰি অশ্লীল ভিডিঅ' বনায়। কোকৰাঝাৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জিত কৰা এক জঘন্য ঘটনা। এইবাৰ স্বামীয়ে নিজ পত্নীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰিলে সামাজিক মাধ্যমত। ফৰিদুল নামৰ এইটো লম্পটে নিজ পত্নীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰি বৰ্তমান আৰক্ষীৰ জালত। শুনক ভুক্তভোগী পত্নীৰ মুখেৰে সমগ্ৰ ঘটনাটোৰ বিষয়ে। আজি 2 বছৰমান আগত এইটো খৰখৰী মৌচুম জোৰা ফৰিদুলৰ লগত মোৰ বিয়া হয়। বিয়া হোৱাৰ পিছত তাৰ ঘৰত মোক লৈ যায়। যোৱাৰ পিছত তাৰ দেউতাই মোক মানি নলয়, তাৰ মাতাই মোক মানি নলয়। বহুত অত্যাচাৰ কৰে। তাৰ বাবা কয় যে এনেকৈ বিয়া পাতিছিস, গাড়ী দিব লাগে আৰু 70,000 টাকা দিব লাগে, নহ'লে এইটো বৌক মই ঘৰত নাৰাখিম। পিছত বহুত গালি গালে আৰু মোৰ শ্বশুৰে মোক মাৰিব ধৰে। এইবিলাক মানে বহুত অত্যাচাৰ কৰে। কৰাৰ পৰত মোৰ স্বামীয়ে মোক এইবিলাক মোৰ শ্বশুৰে যিবিলাক অত্যাচাৰ কৰে মোৰ স্বামীক মই কথাবিলাক কোৱা। সেইটো মোৰ স্বামীয়ে এইবিলাক কথা বিশ্বাস নকৰে আৰু মোক মাৰধৰ কৰে। কৰাৰ পৰত যে এদিন মোক মানে এটা মাজাৰ বটল আনে, মাজাৰ বটলৰ লগত কিবা একটা টেবলেট মিছায়া মোৰ লগত বিয়া অশ্লীল ভিডিঅ' কৰে। কৰাৰ পৰত যে মইতো এইবিলাক নিচাৰ আছোঁ, মই কিছু গম পোৱা নাই। আৰু এইবিলাক ভিডিঅ' কৰি তাই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দি আছে। তাৰপিছত কি হয়? পিছত এইবিলাক ভিডিঅ' মই ফেচবুক খোলাৰ লগে লগে এইবিলাক ভিডিঅ' আহে ইনষ্টাগ্ৰামত। তাই ভিডিঅ' চাৰে এইবিলাক মোৰ মানুহৰ ওচৰত মই মুখ দেখাব নোৱাৰো আছিলোঁ। এতিয়া মই উপায় নাপায় ৰূপসী থানাত এটা কেছ দাখিল কৰোঁ যে বাইদেউ কোনো গুৰুত্ব লিয়া নাই। প্ৰথমতে বাইদেউ কেছ লোৱাই নাই। তাৰপিছত বাইদেউক মই মানুহ লৈ যাওঁ। তাৰপিছত বাইদেউ কেছটো লোৱাৰ পৰত যে আজি মই 8 তাৰিখে কেছ দিছোঁ, আজি 14 তাৰিখ, আজিলৈকে বাইদেউ আসামীক ধৰিব পৰা নাই। গতিকে মই আইনৰ ওচৰত এইটো দাখিল কৰিছোঁ যে এইটো ল'ৰাৰ উচিত শাস্তি মোক লাগে। মই হিমন্ত মামাক কৈ আছোঁ যে মামা এইটো ল'ৰাৰ মোক উচিত শাস্তি দিব লাগে। আৰু কি ক'ম